হরে প্রভে করিয়া আহে গজ নন্দন হরে গজ নন্দন আরে সঙ্গে দলে কন কঙ্কসে কি তু পদ আরে কি মতে পাইলা গয়া রবি রয়ারে অভা রবি আরে রাম হরি রাম হরি উলা নিরন্তর সেনাপতি কনক পঙ্কজ মহারাজ পুত্ৰদয় সিংহ কেতু আৰু ইন্দ্ৰকেতু তোমালোকে মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ণয় কৰিব পাৰিলানে? নাই মহারাজ অশেষে চেষ্টা করেও রাজ্যতে ঘটি থকা অমঙ্গলিক কাৰ্যবিলাকৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ নাগৰ এনে কোনো শক্তি নাই যি অবিৰতভাৱে আমাৰ ৰাজ্যত অঘটন ঘটিব লাগিছে। আমি ৰাজ্যৰ সৈন্যসকলকো লগত লৈ ৰাজ্যৰ চতুৰ্দিশে ঘূৰি একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। ক'ৰবাত হঠাৎ জুই লাগিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটিছে আৰু কত কি যে ঘটনা ঘটিব লাগিছে পিতৃদেৱ। নোৱাৰে নোৱাৰে কোনেও নোৱাৰে। সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? মই এটা ইয়াৰ ব্যৱস্থা কৰিবই লাগিব। আৱশ্যক হলে স্বৰ্গ মৰ্ত্য পাতাল বিদীৰ্ণ কৰি হলেও এই অশান্তিৰ কাৰণ মই নিৰ্ণয় কৰিব লাগিব। তাতোতকৈ এটা কাম নকৰে কিয় মহাৰাজ? কি কাম? আপুনি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যতে ঘটি থকা অশান্তিৰ কাৰণবিলাক জানি লোৱাটো ভাল হ'ব। ময়ো তাকেই কওঁ পিতা, যদি কেতিয়াবা ত্ৰিভুৱন বিজয় কৰিব লগা হয় তেন্তে তেন্তে সেই কাম এই সিংহ কেতুৱে কৰিব। এই সময়তে ইন্দ্ৰকেতু জানো বহি থাকিব? হ'ব, উত্তম পৰামৰ্শ। মই আজিয়েই মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱৰ কাষলৈ গৈ এবাৰ জানি ল'ম কোনে গজকেতু ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে হেতালি খেলিছে।
মোৰ অনুপস্থিতিৰ কথা তোমালোকে কাকোৱেই অনুভৱ হ'ব নিদিবা যে এই গ্ৰজকেতুৱে প্ৰাণৰ ভয়ত আতুৰ হৈ নিজ ৰাজ্য এৰি গছি গৈছে। মহাৰাজ, এই সেনাপতি আৰু যুৱৰাজসকলে জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কাৰণে চিন্তা কৰিব লাগে তেন্তে এই সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজনে বাকী। আপুনি নিশ্চিন্ত মনে যাত্ৰা আৰম্ভ কৰক। ব'লা এতিয়া যাত্ৰাৰ প্ৰস্তুতি কৰোঁগৈ। মহাৰাজ।